যি গীতে জগাইছিল সুপ্ত জাতিসত্তা। আজিৰ হাতলে সোমালে বাংলাদেশ। যি গীতত আছিল সামাজিক দায়বদ্ধতা। ৰাইজ আজি মৌন, কা আজি কৌন। যি গীতে কঢ়িয়াইছিল ক্ষুব্ধ জনতাৰ সাহোতাস। তেজত উঠিছে বীৰ পিৰণি, ৰক্ত স্নানৰ মন। জাতিৰ পিঠিত মৰণ সংকট, অন্ধ জনগণ। সেই গীতৰ কণ্ঠ আজি স্তব্ধ হৈ পৰিল। চিৰনিদ্ৰাত বিপ্লৱী শিল্পী ৰাজীৱ শদিয়া। ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে। ফিলবাৰীৰ পৰ্যটন মেলাৰ অনুষ্ঠানত সংগীত পৰিৱেশন কৰি থকা অৱস্থাতেই অসুস্থ হৈ পৰিছিল ৰাজীৱ শদিয়া। মঞ্চত শেষবাৰৰ বাবে গাইছিল জাতিটোক যেতিয়াই সজাগ কৰিবলগীয়া পৰিস্থিতি আহিছিল, তেতিয়াই ৰাজীৱ শদিয়াৰ কণ্ঠত নিগৰিছিল জাতিক জগোৱা গান। তুমি যদি অসমীয়া ওলাই আহা, ওলাই আহা। তুমি যদি খিলন দিয়া জাগি উঠা, জাগি উঠা। তুমি যদি অসমীয়া ওলাই আহা, ওলাই আহা। তুমি যদি খিলন দিয়া জাগি উঠা, জাগি উঠা। শাসক আৰু শোষকক ৰঙা চকু দেখুৱাই গীতেৰে সমালোচনা কৰি ৰাজীৱ শদিয়াই গাইছিল ধৰ্ম আজি পণ্য হ'ল বণিক শ্ৰেণীৰ বেহা, দৰিদ্ৰতাৰ ভোকেই ধৰ্ম, ভোকত লুকাইছে দেহা। কৰ্মহীন যুৱশক্তি ধৰ্মহীন বাবা, নীতিহীন ৰাজনীতি শান্তি ক'ত নোপাবা। শুনা শুনা মোৰ দেশৰ জনগণ, শুনা কাণ পাতি শুনা। দেশত এয়া কিহৰ আখৰা, ক্ষমতা লালসাৰ বেহা। সুবিধাবাদী একাংশ শিল্পীয়ে ক'বলৈ সাহস নকৰা কথাবোৰ তীৰ্যকভাৱে গীতৰ মাধ্যমেৰে উত্থাপন কৰি যোৱা ৰাজীৱ শদিয়াই অতি কম সময়ৰ ভিতৰতে জনতাৰ আস্থা বুটলিবলৈ সক্ষম হৈছিল। এইগৰাকী শিল্পীৰ বিয়োগত ভোগালীৰ বতৰতো ম্ৰিয়মান হৈ পৰিছে অনুৰাগী। জাতি মাতৃৰ বাবে গীত গাই আড়ম্বৰপূৰ্ণ জীৱনশৈলীৰ পৰা আঁতৰি থকা শিল্পীগৰাকীৰ অকাল মৃত্যু ৰাজ্যৰ সাংস্কৃতিক জগতখনৰ বাবেই এক অপূৰণীয় ক্ষতি। দি ক্ৰছ কাৰেণ্টৰ তৰফৰ পৰাও শিল্পীগৰাকীলৈ জনালো শ্ৰদ্ধাৰ্ঘ্য। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।